ভাগৱত প্ৰশ্ন হয় আমি কিয় পঢ়িব লাগে ভাগৱতনো কি আজি প্ৰজন্মই ভাগৱত কিয় গ্ৰহণ কৰিছে ভাগৱত ভগৱন্ত প্ৰভুৱে আমাক কিয় দিলে এটা মনত প্ৰশ্ন আহে আৰু আমিও মানুহ হিচাপে ভাগৱত শুনি কি ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিম ধেয় ধাৰণ আমি কি ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিম এই বিষয়বস্তুতে আমি ভাগৱত শুনিব লাগে সভাটোলৈ সেৱা জনাইছো এফালে থকা আইসকলক আপোনালোকে সুন্দৰভাৱে চাহখন খাই লওক অকণমান পৰিৱেশ এটা দি একফালে বহক আহি থকা সকলে চাহ দি থাকিব খালি কোলাহলটো বকে নকৰিব কেতিয়াবা কেতিয়াবা যিখন হোটেলত ভিৰ হয় ভাল মিঠাই খাম বুলি থাকিলেও কেতিয়াবা বোলে মানুহ ভিৰ কাৰণে চিঙৰা কাটে বুলি কৈ থৈ দিবলগীয়া হয় গতিকে চৌকেছত মিঠাই আছে আমি নিতাল মনে খাওঁচোন ভকতসকলে গাইছে ভাগৱত আৰম্ভ হৈছে ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদশী মন্ত্ৰ যোগে ভাগৱত আৰম্ভ হৈছে ওম শব্দৰ পৰা গতিকে প্ৰভু মস্ত ভাগৱতেনো কি কৰিছে আমি চাই যাওঁচোন ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় জন্মাদেস্য যত সন্ময়াদিতরত স্বার্থ ভিঘ্নচরাৎ তেনে ব্রহ্ম হৃদয় আদি কবয়ে মজ্জন্তি যৎসুরায় তেজো আরিমিদাং যথা বিনিময়ো যত্র তিসর্গোচ্চামৃখা ধানমাস্নেন সদা নিরস্ত কুহকং সত্যং পরম ধীমহি ধর্ম পূজিত কৈত্রপুত্রত পরমো নির্মৎসরং সতং বেদং বস্ত্রবমত্র বস্তু শিবদং তাপত্তয়োন্মূলনম শ্রীমদ ভাগৱতে মহামুনি কীর্তে কিংবা পৈরিশ্র সদ্য হৃদয় বরুধুত্রেত কীর্তিবি হুসুসুভিস্তৎক্ষণাৎ নিগম কল্পতরু গলিতং ফলং সুকট মুখাদমৃত দব সংযুক্তম পিয়ত ভাগৱতং রসমালায়ং মুহুরহু রসিকা ভৈ ভাবুকা জন্মাদেশ্য আদি অজ্য যাৰ পৰা আমি অজ্য সহ্য বীৰ্য অৱয়ব জন্ম আৱৰণ বীৰ্য শক্তি লাভ কৰিছোঁ সেই ব্ৰহ্মক তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মজ্জন্তি যৎসুৰয় আদি কবি ব্ৰহ্মাই সেই ব্ৰহ্মক সৃষ্টি কৰিবলৈ যাওঁতে সেই ব্ৰহ্ম উপলব্ধি কৰিবলৈ যাওঁতে মোহ গৈছিল তেজ পানী বায়ু মাটি আকাশ পঞ্চভূত পঞ্চ তন্মাত্মা সমস্তকে মিলি এই যিটো দেহা অৱয়ব আমি গ্ৰহণ কৰিছো এই দেহাটোৱে ব্ৰহ্মাণ্ডখনৰ দেহাটোৰ লগত একেই এই দেহাটোক
তেজু বাৰিমিদং যথা বিনিময় যত্ৰ তিসৰ্গো অমিশ্ৰা ধন্মা স্নেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি সত্যই পৰম ধৰ্ম এই ধাৱমান কৰিবলৈ যাওঁতে কি হয় আমি কুমলীয়া যেনেকে সূৰ্যটোক ঢাকি থয় তেনেকে আমাক মায়াৰ আৱৰণে আমাক ঢাকি থৈছে এই আৱৰণটোক বুজিবৰ কাৰণে মহামুনি ব্যাসৰ পুত্ৰ শুকমুনিয়ে পৰীক্ষিতক কেন্দ্ৰ কৰি এই ভূমি ভাগত গংগাৰ তীৰত ৬০,০০০ ঋষিমুনিৰ সমবেতত মুখেদি ভাগত ব্যক্ত কৰিলে আৰু সিদ্ধান্ত দিলে পৰীক্ষিতৰ যোগেদি আমালে চাৰিও বেদৰ হাৰ মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি হবে নিস্তৰোক ই অভিপ্ৰায় হেন হেয়া হে পৰীক্ষিত মোৰ অভিপ্ৰায় এটাই তোমাক গইনা লৈ কলিযুগৰ নৰসমস্তে মলিন প্ৰকৃতি লোকসকলে যাতে তৰি যাব পাৰে এতিয়া আমি অকমান আগলৈ যাওঁগৈ আমি কৈছিলো ভাগত সৃষ্টিৰ পাতনি আৰম্ভ হৈছে ওম পৰা নাহি জল নাহি স্থল নাহিকে আকাশ নাহি চন্দ্ৰ সূৰ্য মহাবায়ুৰ প্ৰকাশ নাহি শীত উষ্ণ ৰাতি দিন সমস্ত জগত গৈলা ঈশ্বৰত লীন যেতিয়া জলো নাছিলে স্থলো নাছিলে শীত উষ্ণ নাছিলে মহাবায়ু নাছিলে তেতিয়া এই ব্ৰহ্মাণ্ডখনক ভগৱন্তই যুগনিদ্ৰাৰ চলে লীলা কৰি নিজৰ অৱয়ৱৰ মাজতে সোমোৱাই থৈ সতেক যুগ যুগনিদ্ৰাৰ চলে পাৰ কৰি দিলে যেতিয়া পাৰ কৰি দিলে তেখেতৰ মনত ভাবোদয় হ'ল অকলহৰে আছো মই আদি নিৰঞ্জন সৃষ্টি নকৰিলে মোক নকৰে শোভন অকলহৰে থাকি মই কৰিম কোনো কাজ শৰীৰৰ পৰা জীৱ হৌক বাজ এই বুলি ভাৱনা যেতিয়া বেকট কৰি দিলে তেখেতৰ পৰা উচ্চাৰণ হৈ গ'ল ব্ৰহ্ম শব্দ ওম লগে লগে উচ্চাৰণ হৈ গ'ল তৎ চ ওম তৎ চ এয়াই হ'ল বেদৰ গুপুত মন্ত্ৰ বীজ মন্ত্ৰ এই মন্ত্ৰকে 14টা সংস্কাৰ ভিতৰত গৰ্ভধাৰণ যিটো সংস্কাৰ যিটো বিবাহ সংস্কাৰ এই সংস্কাৰক উচ্চ কুলৰ উচ্চ শ্ৰেণী যিসকলে বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত আছিল যিসকলে বেদক জানিছিল তেওঁলোকে উচ্চাৰণ কৰিছিল আৰু গতানুগতিকভাৱে তেওঁলোকে সেইকাৰণে ব্ৰহ্ম আয়ত্ত কৰি কৰি যুগে 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 গৈ আছিল আৰু এই ভাৱনাটোকে ভগৱন্ত কৃষ্ণই যেতিয়া গুৰু ৰূপে আমাৰ এই অসম মুলকত অৱতৰণ কৰিলে অৱতৰণ কৰি কলি নৰসকলক তাৰিবৰ কাৰণে ভাবিলে শ্লোক সংস্কৃত আমি লিখিবাক ভালো জানি তথাপিতো কৰিলো পদ বন্ধ শ্লোক সংস্কৃত এইবিলাক লিখিব জানো লিখিবাক ভালো জানি তথাপিতো কৰিলো পদ বন্ধ তথাপিতো পদ ৰচনা কৰিলো স্ত্ৰী শুদ্ধ আদিজত পাউক পৰমতত্ত্ৰ
শ্ৰৱণত মিলুকো আনন্দ বুলি ভাবিয়েই আমালে প্ৰাঞ্জল ভাষাত বুজিব পৰাকৈ অনুবাদ কৰিলে আৰু ক'লে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিময় তৎশব্দে ব্ৰহ্মা বিষ্ণু শিৱে তিনি হয় শব্দে স্থাৱৰ জংগম প্ৰকাশয় বিশ্বমধ্যে অৱধূতে ময়ে নাৰায়ণ এই নাৰায়ণেই বিশাল জলৰ ওপৰত নাভিৰ পৰা পদ্মগোট সৃষ্টি কৰি ব্ৰহ্মাক অৱতৰণ কৰালে নাৰায়ণ গুৰুজনে কীৰ্তনত প্ৰথম সেৱা জনাইছে আপোনালোকে কীৰ্তন কৈছে নহয় সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ বুলি যে কৈছে সেই নাৰায়ণকে সেৱা জনাইছে গতিকে এই নাৰায়ণে যেতিয়া আমি বুজিব লাগিব না পদে জল অয়ন পদে হয়ন জলৰ অধিপতি হৈ যি হয়ন কৰিছে হে নাৰায়ণ এই নাৰায়ণে নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি ব্ৰহ্মাই বিশাল জলাশয়ৰ মাজত আপোনালোকে কাহিনী সকলোৱে জানে এতিয়া যুগত ভাগৱত নজনা মানুহ ভাগৱতৰ কাহিনী নজনা মানুহ খুব কমেই আছে লিখিব পঢ়িব নজনা জনেও জানে যিহেতু এতিয়া বিশ্বায়ন যুগ গোলকীকৰণ যুগ এটা সৰু বস্তুতে এটা মোবাইলতে গোটেই পৃথিৱীখন সোমাই আছে মোবাইলটোতে সমস্ত আছে গতিকে মোবাইলত বস্তুবিলাক শুনি শুনি আমাৰ লোকসকলে জানিছে কিন্তু আমি সকলো জানো এটা বস্তু কিন্তু আমাৰ পদ্ধতিগতভাৱে আমি নাজানো এই পদ্ধতিগতভাৱে জানিলে আৰু জানিবলৈ বাকী নাথাকে গতিকে আমাৰ ক'বাত যদি ভুল হয় আপোনালোকে পদ্ধতিগতভাৱে সংস্কাৰ কৰি ল'ব শুদ্ধটো গ্ৰহণ কৰিব তেতিয়া কি হ'ব আপোনালোক বেদে কোৱা শৰীৰতে পদে পদে আগবাঢ়ি গৈ থাকিব আৰু এই ভাৱনাটোৱে আমি আপোনালোকৰ চনত ব্যক্ত কৰিম যেতিয়া পদ্মগোটটোত ব্ৰহ্মা সৃষ্টি হ'ল ব্ৰহ্মাই চাৰিওফালে শূন্য জল দেখিলে সাগৰৰ মাজত আমাক যদি নাও এখনৰ মাজত তুলি দিয়ে কোনো নাথাকে যেতিয়া জলৰ সুত জলৰ যেতিয়া পাকনি দেখিম আমিতো বাৰু সাগৰটো দূৰৰ কথা দিখৌ নদী পাকনিটোকে আমি দিচাঙৰ পাকনিটোতে আমি পানী উঠিলে দেখিয়ে মৰি থাকিম লাগিলে কিন্তু সেই তেতিয়া বিশাল জনশয়ৰ মাজত ব্ৰহ্মাণ্ড গোট সৃষ্টি হোৱাই নাই সেই জলৰ মাজত ব্ৰহ্মাই যেতিয়া অৱতৰণ হ'ল ব্ৰহ্মাই ভাবিলে মই কোন ক'ৰ পৰা আহিলো চাৰিওফালে চালে একো নেদেখিলে চাৰিওফালে মূৰ কৰাৰ কাৰণে তেখেতৰ নাম হ'ল চতুৰ্মুখী ব্ৰহ্মা অৰ্থাৎ চাৰিখন মুখ তেওঁ অৱয়ব গ্ৰহণ কৰিলে আৰু লগালগ পদ্মৰ চকাটোত তেখেতে গতি কৰিলে তললৈ গৈ 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 হতেক যুগ গৈ 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 কোনো উবাদেশ নাপালে পুনৰ ঘূৰি আহিলে যেতিয়া ঘূৰি আহিলে আহি যেতিয়া ওপৰ পালেহি জলাশয়ত শূন্য অৱতাত কোন চিন্তা কৰি থাকোতেই টপ 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 তিনিটা বাণী শুনিলে হৃদয়ত প্ৰভু ভগৱন্তে জাগ্ৰত কৰালে তপস্যা কৰালে ব্ৰহ্মাই ভাবিলে তপস্যা কৰিব লাগে
এই তপস্যাৰ অন্তত প্ৰভু ভগৱন্তই স্বয়ং কৃষ্ণ যি বৈকুণ্ঠত পৰম ব্ৰহ্ম হিচাপে নিজানন্দ ৰূপে নিজকে আনন্দ কৰাই জীৱ সমস্তক লীন যোৱাই আনন্দ অনুভৱ কৰি থাকে সেই কৃষ্ণক তেওঁ হৃদয়ৰ মাজত দেখা পালে হৃদয়ৰ মাজত দেখা পোৱাৰ লগে লগে তেওঁৰ মনত আনন্দ ভাৱ হ'ল আৰু ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাক উদ্দেশ্যি ক'লে জ্ঞানং পৰম গুজ্জং মে যদ বিজ্ঞানম সমন্বিতম সৰহসং তদংগ্যঞ্চ জ্ঞান গতিতং ময়া জৱানহং যথা ভাবু যদ ৰূপ গুণ কৰ্ম কৰ যি ৰূপত মই আছিলো যি ভাৱনাই আছিলো হে ব্ৰহ্মা তত্ৰ বিজ্ঞানং মস্তুত্ৰে মদনুগ্ৰহত মানে গ্ৰহণ কৰা তত্ত্বৰ সৈতে মই যেনেদৰে আছিলো যি ভাৱেৰে আছিলো হে ব্ৰহ্মা তুমি গ্ৰহণ কৰা এই বুলিয়ে চাৰি ভাগ শ্লোক ব্ৰহ্মাক বেকট কৰিলে আৰু সেই চাৰি ভাগ শ্লোকে হ'ল চতুশ্লোকী ভাগৱত এই চাৰি ভাগ শ্লোকে ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাণ্ডৰখনত আকৌ কৈছো ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাণ্ডৰখনৰ ভাগৱত প্ৰথম শ্লোকটো কি বুলি ক'লে জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান কাৰ্য কাৰণৰ কিছু নাছিলে কয়ান এই মোক মাত্ৰ দেখি সৃষ্টিৰ মধ্যত দেখা শুনা মানে হবে মই বিচাৰত মই মাত্ৰ এই অৱশেষ থাকো অন্তত কুণ্ডল ভাঙিলে যেন শুনাছ ৰূপত হে ব্ৰহ্মা জগতখনৰ পূৰ্বত তুমি ক'ত বুজি পাবা একো নাই জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান তাতে মন কৰি যাব দেই প্ৰভু মস্ত তাতে মন কৰি যাব জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান তেলে মইতো কি আমি সকলোৱে বাও মই নকওনে কওনে প্ৰভু মস্ত আই মস্ত মই যাম মই নাখাও মোৰ বাদে গাঁৱত কোনো নাই মোৰ বাদে আমুকক কৰিব কাম নাই মইহে কৰিছো মইহে দিছো এই মইতো কি প্ৰথমতেই ক'লে ভাগৱত সেইকাৰণে ভাগৱতৰ প্ৰথম ভাগৱতৰ আমি বুজিব লাগিব যে জগতখনৰ পূৰ্বে আছিলে মই তেতিয়াহ'লে মইতো যদি পূৰ্বত আছিলে এতিয়াও আছে পাছতো থাকিব তেতিয়াহ'লে ইয়াত সোমাই থকাটো মইতো আগতো আছিলে এতিয়াও থাকিব পাছতো থাকিব পূৰ্বত থকা মইতো যেতিয়া ইয়াত সোমালে এই অৱয়ৱটো মইতো বুজাই লৈ পাছলে গমন কেনেকে কৰাম এইটোকে নৰোত্তম
নৰৰ উচ্চ জ্ঞান নৰোত্তম বুলি কৈছে এই নৰোত্তমটোক জালিবৰ কাৰণেহে নৰ সমস্ত উদ্দেশ্যি ব্ৰহ্মাক উদ্দেশ্যি আমালে ভাগৱত থলে সেইকাৰণে কৈছে দেখা শুনা মানে হবে মই বিচাৰত যতক দেখিছো যতক শুনিছো সকলো ভগৱন্ত মই দ্বিতীয়তে ক'লে কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপত কুণ্ডল মানে আইসকলে কেৰু পিন্ধে আঙুঠি পিন্ধে ফুলি পিন্ধে আগত কেৰু বুলি কয় আগত এটা কেৰু আছিলে গতিকে এই কেৰুটোৰ নিচিনা মই অৱয়ৱটো মায়াৰ যোগেদি সৌন্দৰ্য কৰি ৰাখিছো কিন্তু তাক ভাঙি দিলে যেনেকে হুনহে ওলাব তদ্ৰুপ দেহা যেতিয়া বিনাশ হ'ব দেহা যেতিয়া লীন যাব তেতিয়া কিন্তু মইহে থাকিম সেইকাৰণে কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপ তাত আকৌ এটা কথা আপোনালোকে লক্ষ্য কৰিবচোন দেই পটককে আমি এই ভিতৰলৈ সোমাই দিব বিচৰা নাই লাহে লাহে চাই আছো তেতিয়া ব্ৰহ্মা সৃষ্টি হৈছেহে ব্ৰহ্মাণ্ড শুন সৃষ্টি হলেই নে বাৰু উদাহৰণটো ভগৱন্ত দিলে নহয় তেতিয়া শুন আছিলে জানো এইটো এটা চিন্তা বিষয় নহয়নে আকৌ আমি চিন্তা কৰিম বাৰু ইয় বস্তুক দেখা দ্বিতীয় শ্লোকত ক'লে বস্তুক আৱৰি ইহি হে মুহুৰ মায়া জানানি কৰি নাথাকিতো দেখি যেন চন্দ্ৰমা দুটা চন্দ্ৰমা দেখে কিন্তু নাই নাথাকিতো দেখি যেন চন্দ্ৰমা দুটাই চন্দ্ৰ আমি দুটা দুটা দেখি থাকো চন্দ্ৰ ছায়াটো পানীত দেখিলে দুটা দুটা লাগে গতিকে থাকিতো ৰাহুক যেন কেহুনে দেখয় ময়ো হেহিমতে আছো জগত কে ব্যাপী তাৰ দুখ গুণে মোক নুচুৱে তথাপি অবস্তু কোনবিলাক আৰু বস্তু কোনবিলাক অবস্তুক দেখাব বস্তুক আৱৰি ভাগৱতৰ দ্বিতীয় শ্লোকত ক'লে এহিখে মুহুৰ মায়া জানানিষ্ট কৰি অবস্তু কোনবিলাক এই অবস্তুটো গুৰুজনে কীৰ্তনত দেখাইছে ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ সমস্তে অবস্তু অনুমাত্ৰ নহিহাৰ ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ সমস্তে অবস্তু অনুমাত্ৰ নহিহাৰ ভাগত নপঢ়িব আৰু উঠি অহা প্ৰজন্মই ভাবিব সেইকাৰণে বহুত লোকে কয় বহুতো ডেকালৰা দেখিছোঁ নতুন হোৱা প্ৰজন্মই আজিকালি এই মোবাইলত ওলাই ফেচবুকত ওলাই কিছুমান কমেণ্ট দিয়ে আঐ দেহি অসমত কিবা এটা ইনচিডেণ্ট হ'বহে লাগে নতুন নতুন মুখ এনেকুৱা আহি যায় গোটেই পৃথিৱী জ্ঞানখন তেওঁলোকৰ মাজতে সোমাই থকা কথা লাগে বুজিবলৈ চেষ্টা নকৰে নিজৰ নিজৰ কমেণ্টবিলাক আগবঢ়ায় এই অৱস্থাটো যদি গুৰুজনে দেখাই দিয়ে ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ পৰিবগা কি অৱস্থা হয় জানো ধন অৱস্থা জানো পুত্ৰ অৱস্থা জানো হয় কেলে হয় কেলে নহয় ভাগৱতে ক'ব তাক আমি সেই বস্তুটো বিচাৰিব লাগিব এইটোকে এতিয়া বাপ সমস্ত অলপ দেৰি আগত গাই গৈছিল আমি সেইটো তেতিয়া তালৈ গ'লে এই বস্তুটো অৱস্থা কোনটো উলিয়াই দিম অকমান আগত গাই গৈছে এখেতলোকে এতিয়া অৱস্থাটো কি কৈছে যে মই মাত্ৰ থাকো অৱশেষত এই অৱশেষত থকা বস্তুটোৱে বস্তু বাকিবোৰ নথকাখিনি হৈছে অৱস্থা কিন্তু এইটোকে বুজিবৰ কাৰণে সিদ্ধান্ত দিলে ভাগৱতে ভাগৱতৰ চতুশ্লোকী ভাগৱতৰ শেষত ক'লে হেন মোক বিচাৰিবে সাধুৰ
তত জ্ঞান বিজ্ঞান ত্ৰেবে হৈবে বেকত এতিয়া উদ্দেশ্য আমাৰ লক্ষ্য দুটা এটা আছে জ্ঞান আৰু বিজ্ঞান আমাৰ ব্ৰেকত হ'ব লাগে আমি আয়ত্ত কৰিব লাগে সেইকাৰণে শাস্ত্ৰত ক'লে শাস্ত্ৰ ব্যাখ্যা নকজানা জ্ঞান বুলি কয় ঈশ্বৰত বুধ ভৈলে বিজ্ঞান কয় শাস্ত্ৰ ব্যাখ্যানবিলাক জ্ঞান সেইকাৰণে শাস্ত্ৰ 4 প্ৰকাৰে ভাগত 4 প্ৰকাৰে ব্যাখ্যা হয় ভাগত কাহিনী প্ৰধান কাহিনী অবিহনে ভাগত হোৱা নাই হয়নে প্ৰভু গতিকে কাহিনী ইমান হুৱলাকে আছে কাহিনী কিছুমান ইমান অলৌকিক কাহিনী আছে আপুনি বিশ্বাস কৰিব নোৱাৰে আমি কম চিত্ৰকেতু সুৰসেন দেশৰ ৰজা 1 কোটি ভাজ্যা আপুনি মই বিশ্বাস কৰিমনে 1 কোটি ভাজ্যা বিয়া কৰিব পাৰেনে অলৌকিক কিন্তু তাত তত্ত্ব সোমাই আছে সেইকাৰণে এই তত্ত্বটোক উদ্ধাৰ কৰিছে বিজ্ঞান বিশেষ জ্ঞান বিজ্ঞান বিশেষ জ্ঞান সেইকাৰণে কৈছে যে শাস্ত্ৰ ব্যাখ্যা নকজনা জ্ঞান বুলি কয় ঈশ্বৰত বুধ বোলে বিজ্ঞানক হয় শাস্ত্ৰ দ্বিতীয় স্বৰূপটো হৈছে জ্ঞানৰ পৰা শাস্ত্ৰ কি হৈছে তত্ত্ব প্ৰধান শাস্ত্ৰ তত্ত্ব প্ৰধান শাস্ত্ৰ সাহিত্য ব্যাকৰণী প্ৰধান শব্দাৰ্থী প্ৰধান ব্যাকৰণী আৰু সাহিত্যৰ শব্দ যদি প্ৰয়োগ হোৱা নাই ৰস হোৱা নাই তেলে শাস্ত্ৰ হোৱা নাই গতিকে ইয়াত সকলো সন্নিবিষ্ট হৈ উদ্ধত হৈ আছে শাস্ত্ৰ হৈছে কি একেবাৰে গুজ্জাতি তত্ত্ব প্ৰধান যিটোক পালে আৰু পাবলৈ একো বাকি নাথাকে সংসাৰত একোৱেই বাকি নাথাকে সেইকাৰণে বেদৰ অন্তৰ্ভাগক উপনিষদ বুলি কয় বেদৰ অন্তৰ্ভাগক মানে ভিতৰ ভাগক এই উপনিষদে কৈছে ওম যত প্ৰাপ্য ন কিঞ্চিত বঞ্চিত ন হুচ্ছতি ন দেষ্টি নুচ্চাহে ৰম্যতে ভৱতি যাক এবাৰ পিলে আৰু পিবলে বাঞ্ছা নকৰে ওম যত প্ৰাপ্য ন কিঞ্চিত বঞ্চিত যাক এবাৰ পালে আৰু পাবলে একো থাকিবলগীয়া নাই ন বঞ্চিত একো বঞ্চনা নহয় আৰু বঞ্চিত নহয় ন হুচতি একোতে হুক নাহে ন দেষ্টি একোতে দুখ নাহে নুচ্চাহে আৰু একো ভাৱনা নাহে নুচ্চাহে ভৱতি এই তত্ত্বটোকে আমি সকলোৱে বিচাৰি গৈ লাভ কৰিব লাগিব ভাগৱতৰ যোগেদি ব্যাখ্যাৰ যোগেদি কথন ভংগীৰ যোগেদি সাধু অংগত আলাপৰ যোগেদি ভাগৱত শুনি শ্ৰৱণ কৰি তাৰ ৰসমিত প্ৰাণৰ যোগেদি